ডক্টৰ অনল বৰদলৈ যিটো আমি বাতৰি লাভ কৰিছোঁ আপোনাৰ পিতৃয়ে আপোনাক শেষ মুহূৰ্তত বিচাৰিছিলে কিন্তু আপুনি নগ'লে এই গোটেই কথাটো আচলতে কি প্ৰকৃত ঘটনাটো কি আছিলে দেউতাই যিহেতু আপোনাক বিচাৰিছিলে আপুনি কিন্তু নগ'লে বা আপুনি চিনি নোপোৱাৰ এটা ভাও ধৰা বুলি অভিযোগ আহিছে এই গোটেই কথাটো আপুনি কওকচোন অকণমান আচলতে 2000 চনৰ পৰা তেখেতৰ লগত আমাৰ কোনো সম্বন্ধই নাই তেখেতে আমাক খেদি দিছিলে মই মোৰ মা আৰু মোৰ বাইদেউ তিনিজনকে হয় আৰু যি প্ৰপাৰ্টি আছিল তেখেতে বেলেগৰ বিক্ৰী কৰি দিব তেখেতৰ কথা কিন্তু তাৰপিছত আমাৰ কোনো সম্বন্ধ নাই তেখেতে আমাক একো কণ্টেক্ট কৰা নাই আৰু সেইটোতো বহুত কথা তাৰ আগৰো বহুত কাহিনী আছে মোৰ মাৰ ওপৰত বহুত অত্যাচাৰ চলাইছিলে আমাৰ ওপৰতো বহুত অত্যাচাৰ চলাইছিলে মদ ভাং সেইবিলাক চবটো আছিলেই ক'বই নালাগে সেইবিলাক আৰু মদ ভাং যোৱা সেইবিলাকতো আছিলেই গতিকে সেইবিলাকৰ পৰা অতিষ্ঠ পাই পেলাই আমি আৰু এনেও ওলাই দিলে আৰু সেইকাৰণে আমি গুচি আহিলোঁ তেতিয়া আৰু আপোনালোকক মানে 2000 কোন চন বুলি ক'লে 6 চন 6 চনৰ পৰা আপোনালোকে তেখেতৰ পৰা আঁতৰি আহি ধৰক আপুনি তেতিয়া ক'ত থাকিলে বা আপোনাৰ মাৰ সৈতে আমি গুৱাহাটীতে আছোঁ আমি মইতো পঢ়ি আছিলোঁ মই MD কৰি আছিলোঁ বাইদেউ MD কৰি আছিলে হয় আমি গুৱাহাটী মেডিকেল কলেজতে কৰি আছিলোঁ তাৰপিছত আছোঁ আমি বেলেগ বেলেগ ভাড়া ঘৰত আছে আৰু 2013 চনত ফ্লেট এটা ল'লোঁ নিজৰ এতিয়া তাতে আছোঁ কিন্তু মোৰ মাও মোৰ লগতে থাকে আপোনালোকক আগতে বিচৰা নাছিল নেকি আপোনাৰ পিতৃয়ে নাই ইনফেক্ট ছেপ্টেম্বৰ মাহত তেখেতে এখন চিঠি দিছিলে হয় মোৰ ক্লিনিকলো আহিছিলে সেইখন ৰেজিষ্টাৰ্ড লেটাৰ আছিলে মোৰ ক্লিনিকতো আহিছে আৰু বাইদেউৰ চেম্বাৰতো গৈছে যে তেখেত আমাৰ পিতৃ নহয় আৰু সেইটো প্ৰমাণ কৰিবলৈ কি কৰিব পাৰা তোমালোকে প্ৰমাণ ওলোৱা তেনেকৈ এখন ইংৰাজীতে দিছে আৰু যদি প্ৰমাণ নকৰোঁ তেনেহ'লে তেখেতৰ নাম লৈ পেলাই যে আমি এইবিলাক কৰি আছোঁ আমাৰ আধাৰ কাৰ্ড সেইবিলাক দি ওলাইছোঁ সেইবিলাক উল্লেখ ফাদিল কৰি দিব তেনেকৈ কিবা কিবি চিঠিখনতে আছিল আৰু দুটামান নম্বৰো দিছে আমি একো ৰেচপণ্ড নকৰিলোঁ তেতিয়া সেইটো সময়ত কাৰণ সেইটো আৰু ক'বই নালাগে আৰু সেইটো আৰু কিন্তু কথাবোৰ তেনেকুৱা আৰু হয় এতিয়া কিন্তু আপুনি ধৰক আপোনাক বিচৰাৰ পাছতো আপুনি চিনি নোপোৱাৰ ভাও ধৰাৰ নিচিনা যিটো অভিযোগ আহিছে এই সন্দৰ্ভত আপুনি কি ক'ব মানে আপুনি সঁচাকৈয়ে ধৰিব পৰা নাছিল নে কি আছিলে আচলতে প্ৰকৃত কথাটো ধৰিব পাৰিছিলোঁ কিন্তু এতিয়া কথাটো হ'ল যে ইমানবোৰ কষ্ট সহ্য কৰাৰ পিছত আৰু মানুহৰ এটা মানসিকভাৱে নাথাকে প্ৰথম কথা হয় তাৰ মোৰ মা মোৰ লগতে আছে মই যদি ইচ্ছা কৰিলোহেঁতেন মই মোৰ মাকো ক'ৰবাত পেলাই থৈ আহিব পাৰিলোহেঁতেন কিন্তু সেইটো কথা কোনো ন সামাজিক মাধ্যমত এটা ভাইৰেল হৈছে তেখেতে দ্বিতীয় বিবাহ কৰাইছিলে নেকি এই কথাটো নাই কোৱা তেখেতে কোনে ছ'চিয়েল মিডিয়াত এটা ভাইৰেল হৈছে প্ৰতাপ বৰদলৈয়ে দ্বিতীয় বিবাহ পাশত আবদ্ধ হৈছিল নেকি মই নাজানো যদি হৈছিলোঁ মোৰ কোনো জ্ঞান নাই কাৰণ মই তেতিয়া প্ৰমাণ কৰিব নাই তেখেতে আনৰ ঘৰত থাকিছিলে এই কথাখিনি আপুনি গম পাইছিলে নে আপোনালোকে নাজানো সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ আছিলে হয় ধন্যবাদ ডক্টৰ অনল বৰদলৈ